বৰষাই মোৰ বহুত যত্ন লৈছে। তাই তোমাক বহুত ভাল পায় মা। কথাবোৰ একো মই ধৰিবই নোৱাৰা হৈছোঁ। ভালেই পায় নে ভাল পোৱাৰ অভিনয় কৰে। মই হাৰ মনা নাই। আজিয়েই মই মোৰ উইল প্ৰস্তুত কৰিম। মোৰ সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ মালিকীস্বত্ব প্ৰদান কৰিম ইছাক। তই দেউতাৰক ক'ব লাগিছিল যে দাদাক তাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা। মই তেনেকৈ কিয় ক'ম? মইতো একো বিচৰা নাছিলোঁ, দেউতাইহে মোক দিছে। আৰু দাদাৰতো একো আপত্তি নাই। যদি দাদাৰ একো আপত্তি নাই, তোমাৰ কিহৰ ইমান আপত্তি? আজি সকলোবোৰ পোহৰলৈ আহিব। মানে আজি ৰুদ্ৰই এনেকুৱা এটা কাম কৰিবলৈ গৈ আছে, তাৰ পিছত ইচ্ছাই সকলোবোৰ বুজি পাব। দেউতাৰ টকা পইচা সম্পত্তি সেই উইল সকলো নিজৰ নামত থকাত তই যিটো গৰ্ব কৰি আছ, 24 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত মই এই ৰুদ্ৰভূষণ হাজৰিকাই নিজৰ কৰি ল'ব। কেনেকৈ? এইটোতো ৰুদ্ৰ ষ্টাইল, তই নবুজিবি। হয় নেকি? চাওঁ, দেখা, নিজৰ কৰি দেখা। ময়ো চাওঁ তোৰ এই ৰুদ্ৰৰ ষ্টাইলটো কেনেকুৱা। কেৱল গোটেই খেলখনত তই দৰ্শক হৈ থাকিব লাগিব। পাৰিবি? খেলুৱৈ হৈ খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰিবি। ঠিক আছে। টাইম ষ্টাৰ্টছ নাও। 24 ঘণ্টাৰ ভিতৰত তোক সকলোৰে পৰা বঞ্চিত কৰি তোক দিয়া আসনখন দেউতাই মোক উভতাই দিব। আৰু যদি তেনেকুৱা নহয়, যদি তেনেকুৱা নহয়, কি হ'ব সেইটো ভাবিব নালাগে। হ'লে কি হ'ব সেইটো চিন্তা কৰ। দেউতা, মোৰ এটা কথা আছে তোমাৰ লগত। ক। তোমাৰ মনত আছে দেউতা, সৰুতে এবাৰ চাইকেল বিচাৰি তোমাক মই বহুত অশান্তি কৰি আছিলোঁ। তুমি দিব বিচৰা নাছিলা, কিন্তু বহুত বেছি জিদ কৰাত তুমি দিছিলা। তুমি কৈছিলা মোক চাইকেলখন চলাই স্কুললৈ যাব নালাগে, কিন্তু মই প্ৰথম দিনাই চাইকেলখন লৈ স্কুললৈ গ'লোঁ। বিনিময়ত কি হ'ল? এক্সিডেণ্ট হৈ বিচনাত পৰি আছিলি। কিন্তু তুমি চাইকেলখন ইছাকটো দি দিয়া নাছিলা, ঠিক কৰি আনি মোকেই দিলা। 6 মাহ পাছত সেই চাইকেলখন লৈ মই স্কুললৈ গ'লোঁ। তেতিয়ালৈ তই ভালকৈ চাইকেল চলাব পৰা হৈছিলি, সেইকাৰণে নেক্সট টাইম এক্সিডেণ্ট হোৱা নাছিল। মোক চাইকেল দিয়া দেখি ইছায়ো চাইকেল বিচাৰিছিল, কিন্তু তুমি ইছাক নিদিলা কিয়? সেই সময়ত স্কুলৰ আটাইতকৈ দামী চাইকেলখন মোৰ আছিল।
কোৱা দেউতা। কাৰণ ইচ্ছাতকৈ বহু গুণে বেছি মৰম মই তোক কৰিছিলোঁ। তাৰ বিনিময়ত কি পালোঁ? বিশ্বাসঘাতকতা কৰিছোঁ তই মোৰ লগত। প্ৰেমত অন্ধ হৈ গৈছ। আচ্ছা, তাৰমানে তুমি মানি ল'লা মই যি কৰিছোঁ প্ৰেমত অন্ধ হৈ কৰিছোঁ। সেইখন এক্সিডেণ্ট হোৱাৰ পাছতো তুমি মোক ভালদৰে চাইকেল চলাবলৈ শিকাইছিলা। চাইকেলখন লৈ গৈতো ইছাক দিয়া নাই, কিন্তু এতিয়া কিয়? মই ভুল কৰিলোঁ বুলি মোৰ প্ৰাপ্যখিনি ইছাক কিয় দিবা? তাৰ মানে তই স্বীকাৰ কৰিছ তই ভুল কৰিছ। মানিছোঁ। বিশ্বভূষণ হাজৰিকাৰ উত্তৰাধিকাৰী মই, ইছা নহয়। বাইদেউ, এইখন চাওকচোন, এইটো ৰঙে আপোনাক বৰ ধুনীয়া লাগিব। কাপোৰবোৰ ভালেই তোমাৰ, কিন্তু এতিয়া নলওঁ দিয়া। হাজবেণ্ড অলপ অসুস্থ। বাইদেউ, এতিয়া কোম্পানীত ডিছকাউণ্ট চলি আছে, এইখিনিয়ে সময়। বাইদেউ, এইযোৰ চাওকচোন। হেৰি নহয়, পইচা পিছত দিলেও হ'ব নেকি তোমাৰ? হ'ব, মই আহি থাকিম। আপুনি আপোনাৰ সুবিধা মতে দিলে হ'ব। বাইদেউ, এইযোৰ চাওকচোন। এইযোৰত 1000, কিন্তু আমি 500তে দি আছোঁ। বাইদেউ, আপোনাৰ ছোৱালী দুজনী ন? অঁ, বাইদেউ, এইযোৰ চাওকচোন। এইখনত 2000, কিন্তু আমি 1000তে দি আছোঁ। আপুনি অৰ্ডাৰ দিলে 24 ঘণ্টাতে পাই যাব। বাইদেউ, আপোনাৰ ডাঙৰ ছোৱালীজনী অনাথ আশ্ৰমৰ পৰা আনিছে ন? অঁ, আৰু সৰু ছোৱালীজনী নিজৰ। গাত লৈ চাওকচোন, বৰ ধুনীয়া লাগিব। ইমান ধুনীয়া লাগিছে আপোনাক। এইটো ল'ব পাৰে আপুনি। সৰুৰে পৰা আজিলৈকে তোমাৰ কথা আখৰে আখৰে পালন কৰা যেন মই আছিলোঁ। ইচ্ছা নহয়, এটা ভুল কৰিলোঁ বুলিয়ে কেনেকৈ মোৰ অধিকাৰ ইচ্ছাক দিব পাৰা মই সহ্য কৰিব পৰা নাই। বিশ্বভূষণ হাজৰিকাৰ ল'ৰা মই। যদি জীয়াই থাকিম, ৰজাৰ দৰে জীয়াই থাকিম। এনেদৰে পৰাজিত হয় নহয়। আজি মোৰ হাতত না ক্ষমতা আছে, না শক্তি আছে। মোৰ ভুলৰ শাস্তি মই নিজক দিম। ৰুদ্ৰ, ৰুদ্ৰ তই এয়া কি কৰিছ তই? যদি মই জেদি, সেয়া তোমাৰ বাবে। মোক জেদি হ'বলৈ তুমি শিকাইছা দেউতা। এতিয়াও মই তোকেই ভাল পাওঁ, ইচ্ছাক নহয়। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। মই এনেকৈ জীয়াই থাকিব নোৱাৰো দেউতা, নোৱাৰো এনেকৈ জীয়াই থাকিব। মোৰ ভুলৰ শাস্তি মই নিজক দিম। ৰুদ্ৰ, ৰুদ্ৰ তই এয়া কি কৰিছ তই? যদি মই জেদি, সেয়া তোমাৰ বাবে। মোক জেদি হ'বলৈ তুমি শিকাইছা দেউতা। এতিয়াও মই তোকেই ভাল পাওঁ, ইচ্ছাক নহয়। মই মাথো ইচ্ছাক ব্যৱহাৰ কৰিছোঁ যাতে তই অনুভৱ কৰ যে তই কি হেৰুৱাইছ। মোৰ উত্তৰাধিকাৰী ইচ্ছা নহয়, তই মোৰ উত্তৰাধিকাৰী। তই এতিয়াই বৰষাক ত্যাগ কৰি দে, সকলোবোৰ আগৰ দৰেই হ'ব। ইচ্ছাৰ মোৰ উত্তৰাধিকাৰী হোৱাৰ যোগ্যতা নাই, সেই যোগ্যতা তোৰ আছে, তোৰ। মই ত্যাগ কৰি দিম বৰষাক।
দুদিনৰ বাবে মই দিল্লীলৈ যাম আহি যাতে বৰষাক এইখন ঘৰত দেখা নাপাওঁ তুমি মোক মোৰ হেৰুৱা অধিকাৰ দিয়া বাকী তুমি যি বিচাৰা সেয়াই হ'ব সময়মতে কাপোৰখিনি পাম নহয় বাইদেউ 24 ঘণ্টাৰ ভিতৰত পাই যাব কাইলৈ আকৌ আহিম আৰু আপুনি পচন্দ কৰা গোটেইখিনি কাপোৰ দি যাম আহিছোঁ জানো সঁচাই কৈছে নে মিছাই কৈছে হা কামটো হৈ গ'ল গুড তই কিয় এনেকুৱা কৰিলি তইতো দেউতাক মিছা কথা কৈছ অষষ্ঠ মাহত কিন্তু এটি গজ মানে 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 দেউতাই মিছা কথা কৈ আছে আৰু মই মিছা কথাৰে আঘাত কৰিছোঁ যাতে সঁচা কথা পোহৰলৈ আহে কি সঁচা কথা ক'লোৱে দেখোন কি সঁচা কথা মই মুখেৰে নকওঁ নিজেই পোহৰলৈ আহিব এতিয়া তই প্ৰথম খেলখন চালি এতিয়া দ্বিতীয় খেলখন আৰম্ভ হ'ব কিন্তু দ্বিতীয়খন খেলত আৰু এজনী খেলুৱৈ আছে চোৱা আমি অসমীয়া মানুহ অলপ আৱেগিক মানুহ অলপ কণাকটা লাগিব কিন্তু মই কান্দিব জানো কিন্তু সংলাপহে মনত নাথাকে যেতিয়া সংলাপ পাহৰি যাবা কন্দা আৰম্ভ কৰি দিবা ছোৱালীবোৰৰ এইটোৱে সুবিধা এই বঢ়িয়া মই জানো তুমি একো ধৰিব পৰা নাই এতিয়াতো তুমি দৰ্শকহে খেলুৱৈটো নহয় চাই থাকা মই হাৰিবলৈ বেয়া পাওঁ আৰু জিকিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ বিশেষকৈ মই নাৰীৰ হাতত পৰাজিত হ'ব নোৱাৰোঁ পুৰুষ সদায় নাৰীতকৈ শ্ৰেষ্ঠ আৰু আগলৈও শ্ৰেষ্ঠ হৈ থাকিব তুমি ভাল পোৱা বেয়া পোৱা বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে দেউতা আপুনি ৰুদ্ৰক বুজাওক সি মোৰ লগত সম্পৰ্ক শেষ কৰিব ওলাইছে এতিয়া মোৰ ওচৰত কন্দা কটা কৰিলে কি হ'ব মইতো তোমাক আগতেই সকীয়াই থৈছিলোঁ যে তুমি ভুল কৰিছা ভুল ৰুদ্ৰই কৰিছে আপুনি কৰিছে মোৰ ভুল ক'ত মই ভুল কৰা নাই মই আগৰ পৰাই তেনেকুৱা মই হাৰিবলৈ বেয়া পাওঁ আৰু জিকিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ
বিশেষকৈ মই নাৰীৰ হাতত পৰাজিত হ'ব নোৱাৰোঁ। পুৰুষ সদায় নাৰীতকৈ শ্ৰেষ্ঠ আৰু আগলৈও শ্ৰেষ্ঠ হৈ থাকিব। তুমি ভাল পোৱা বেয়া পোৱা, মই এনেকুৱাই। ৰুদ্ৰ মোৰ ল'ৰা, তাৰো গাত মোৰ তেজ আছে। কিছু মুহূৰ্তলৈ তুমি তাক আৱৰণ দি ৰাখিছিলা, কিন্তু সেই আৱৰণ এতিয়া নাইকিয়া হৈ গ'ল। যোৱা ইয়াৰ পৰা। তই চাগে আচৰিত হৈছ। দেউতাই কি ক'লে? আচলতে মোৰ দেউতাৰ সম্পত্তিৰ প্ৰয়োজন একেবাৰেই নাই। প্ৰয়োজন আছিল দেউতাৰ আচল ছবিখন তোক দেখুৱাৰ। মই তোক ভাল পাওঁ ইছা। তোৰ লগত মোৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। আগতেও কৈছো, আকৌ এবাৰ কওঁ, মোতকৈ শ্ৰেষ্ঠ হোৱাটোৱে যদি তোৰ লক্ষ্য, মই হাৰিবলৈ সাজু আছো। তোৰ চকুৰ সন্মুখতে মই পৰাজয় স্বীকাৰ কৰিম, কিন্তু মোৰ চকুৰ আগত তই বিপথে গৈ থাকিবি, মই কেনেকৈ চাই থাকিম ক? এপাহিয়ালো খোৱা উশাহৰে ফুলে, ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে। মৰুভূমি জ্বলোৱা বালি চন্দাৰে ৰুণে, চিকিমিকি তৰা বলি দুচকুতে ৰুৱে। বৰষা যেতিয়া